যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল সাৰপ্ৰাইজ মুখ্যমন্ত্ৰী বেকডোৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে মই নাজানো তেওঁ হয় কাৰ হয় কিছুমানটো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে কাৰ হয় কি হয় আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ PIL কেছবোৰ সব দিল্লী নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে কোন সময় তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় তেওঁ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে তাৰ পৰাটো মোৰ ইংগিত এইটোৱে যে কোন দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায় সেয়া সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ কুচকাৱাজ চলি আছে তেওঁক জানিব ইয়াৰ পূৰ্বে হৈছে মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ ঘপককৈ হৈ গ'ল এতিয়া এইবোৰ সব পুনৰবাৰ কৈছোঁ মাটিৰ কেছ এইবোৰ সব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে কিবা ইডি ৰেড হ'ল কিবা বঞ্চল নে কিবা সব এইবোৰ সব কাণত পৰিছে কাৰ লগত সম্পৰ্ক সব গম পাইছে এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব সেইদিনা কোন তেওঁ আউট হয় দিলীপ শইকীয়া ইন হয় এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল সাৰপ্ৰাইজ মুখ্যমন্ত্ৰী বেকডোৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে মই নাজানো তেওঁ হয় কাৰ হয় কিছুমানটো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে কাৰ হয় কি হয় আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ PIL কেছবোৰ সব দিল্লী নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে কোন সময় তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোক মই ভাবোঁ যে বৰ্তমান চৰকাৰ স্থানীয় ৰাইজৰ লগত কথা পাতোঁতে ব্যৰ্থ হৈছে স্থানীয় ৰাইজক তেওঁলোকে কিয় বুজাব নোৱাৰিলে যে সংস্থাপন পাব বা স্থানীয় অঞ্চল উপকৃত হ'ব স্থানীয় ৰাইজক এনেধৰণৰ তেওঁলোকে অপমান কৰি আজি তেওঁলোকৰ নিজৰ মাটিৰ পৰা তেওঁলোকক এৰি যাবলৈ এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে আৰু কাৰ কাৰণে এটা ডাঙৰ কোম্পানী যি কোম্পানীৰ মালিক প্ৰধানমন্ত্ৰী মোদীৰ লগত ভাল তাৰমানে কি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ ব্যৱসায়ী আদানী ডাঙৰীয়াক সন্তুষ্ট কৰি নিজৰ গাদীটো ৰক্ষা কৰিবলৈ বিচাৰিছে যেহেতু বিজেপি দলৰ ভিতৰত কিছু চৰ্চা আমি শুনি পাইছোঁ যে সলনি মুখ্যমন্ত্ৰী সলনি অহা নিৰ্বাচনৰ আগত হ'ব পাৰে আৰু তেতিয়া প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব পাৰে তো মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যে তেওঁলোকৰ চকী যে স্থিৰ থাকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰত থাকে কেন্দ্ৰতে থাকে তাৰ বাবে এতিয়া আদানীৰ কোম্পানী যিয়ে বিচাৰে একো নিয়ম পালন নকৰি আজি আদানীক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষা কৰিবলৈ বিচাৰি আছে মই ভাবোঁ যে বৰ্তমান চৰকাৰ স্থানীয় ৰাইজৰ লগত কথা পাতোঁতে ব্যৰ্থ হৈছে স্থানীয় ৰাইজক তেওঁলোকে কিয় বুজাব নোৱাৰিলে যে সংস্থাপন পাব বা স্থানীয় অঞ্চল উপকৃত হ'ব স্থানীয় ৰাইজক এনেধৰণৰ তেওঁলোকে অপমান কৰি আজি তেওঁলোকৰ নিজৰ মাটিৰ পৰা তেওঁলোকক এৰি যাবলৈ এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে আৰু কাৰ কাৰণে এটা ডাঙৰ কোম্পানী যি কোম্পানীৰ মালিক প্ৰধানমন্ত্ৰী মোদীৰ লগত ভাল তাৰমানে কি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ ব্যৱসায়ী আদানী ডাঙৰীয়াক সন্তুষ্ট কৰি নিজৰ গাদীটো ৰক্ষা কৰিবলৈ বিচাৰিছে যেহেতু বিজেপি দলৰ ভিতৰত কিছু চৰ্চা আমি শুনি পাইছোঁ যে সলনি
মুখ্যমন্ত্ৰী সলনি অহা নিৰ্বাচনৰ আগত হ'ব পাৰে আৰু তেতিয়া প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব পাৰে তো মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যে তেওঁলোকৰ চকী যে স্থিৰ থাকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰত থাকে কেন্দ্ৰতে থাকে তাৰ বাবে এতিয়া আদানীৰ কোম্পানী যিয়ে বিচাৰে একো নিয়ম পালন নকৰি আজি আদানীক সন্তুষ্ট কৰি নিজৰ গাড়ী ৰক্ষা কৰিবলৈ বিচাৰি আছে মই ভাবোঁ যে বৰ্তমান চৰকাৰ স্থানীয় ৰাইজৰ লগত কথা পাতোঁতে ব্যৰ্থ হৈছে স্থানীয় ৰাইজক তেওঁলোকে কিয় বুজাব নোৱাৰিলে যে সংস্থাপন পাব বা স্থানীয় অঞ্চল উপকৃত হ'ব স্থানীয় ৰাইজক এনেধৰণৰ তেওঁলোকে অপমান কৰি আজি তেওঁলোকৰ নিজৰ মাটিৰ পৰা তেওঁলোকক এৰি যাবলৈ এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে আৰু কাৰ কাৰণে এটা ডাঙৰ কোম্পানী যি কোম্পানীৰ মালিক প্ৰধানমন্ত্ৰী মোদীৰ লগত ভাল তাৰমানে কি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ ব্যৱসায়ী আদানী ডাঙৰীয়াক সন্তুষ্ট কৰি নিজৰ গাদীটো ৰক্ষা কৰিবলৈ বিচাৰিছে যেহেতু বিজেপি দলৰ ভিতৰত কিছু চৰ্চা আমি শুনি পাইছোঁ যে সলনি মুখ্যমন্ত্ৰী সলনি অহা নিৰ্বাচনৰ আগত হ'ব পাৰে আৰু তেতিয়া প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব পাৰে তো মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যে তেওঁলোকৰ চকী যে স্থিৰ থাকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰত থাকে কেন্দ্ৰতে থাকে তাৰ বাবে এতিয়া আদানীৰ কোম্পানী যিয়ে বিচাৰে একো নিয়ম পালন নকৰি আজি আদানীক সন্তুষ্ট কৰি নিজৰ গাড়ী ৰক্ষা কৰিবলৈ বিচাৰি আছে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত মই যোৱাকালি যোৰহাট লৈ আহিলোঁ যোৰহাট লৈ অহা এটাহে উদ্দেশ্য যে যিদৰে এটা গুৰুত্বপূৰ্ণ কাম কৰাৰ আগত আমি নিজৰ মাতৃ আৰু পিতৃৰ আশীৰ্বাদ লওঁ সেই একেদৰে দিল্লীত মোৰ মাতৃৰ আশীৰ্বাদ লোৱাৰ পিছত মই যোৰহাটলৈ আহি আমাৰ যোৰহাটৰ ঘৰত গৈ মোৰ প্ৰয়াত পিতৃক শ্ৰদ্ধাৰে সুঁৱৰি মই তেখেতৰ আশীৰ্বাদ বিচাৰিলোঁ আৰু তাৰপিছত আমি গ'লোঁ নাজিৰালৈ য'ত আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ সমাধি ক্ষেত্ৰ আছে তাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতো আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ এই দুয়োগৰাকী মহান ব্যক্তিয়ে আমাক শিকাই গ'ল যে কেনেদৰে এটা জটিল পৰিস্থিতিত কংগ্ৰেছ দলটোক ধৰি ৰাখিব লাগে আৰু ৰাইজৰ মাজত সেৱা আগবঢ়াব লাগে সেয়া প্ৰেৰণা লৈ আমি আগন্তুক দিনত আগবাঢ়ি যামগৈ আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰি আমি নগাঁৱলৈ গৈ আছোঁ আৰু আশা কৰোঁ যে যাত্ৰাত আপোনালোকক দেখা পাম আৰু আপোনালোকৰ আশীৰ্বাদ পাম নমস্কাৰ ধন্যবাদ